পেহী ঐ পেহী চাও এফালে ওলাই আহা প্ৰিয়া প্ৰিয়া তই কাৰ লগত আহিছ আৰু এনেকৈ খবৰ নিদিয়াকৈ আহিছ যে কি হ'ল পেহী তই মোক দেখি যে এনেকৈ আচৰিত হৈছ তহঁতৰ ঘৰলৈ অহাৰ কাৰণে বেয়া পাইছ নেকি আৰু মই অকলে আহিছো এতিয়াতো মই ডাঙৰ হলো নহয় প্ৰিয়া আজি কিমান বছৰ যে হ'ল তই ইয়ালৈ অহাই নাই আৰু তোকতো দাদাই ক'তো অকলে নপঠায় সেয়েহে মই আচৰিত হৈছো আৰু তই অহাৰ কাৰণেনো মই কিয় বেয়া পাম বাৰু কচোন কিমান যে ভাল লাগিছে মনটো আৰু আমাৰ জোনেও তোক দেখিলে যে কিমান ভাল পাব তই ঠিকেই কৈছ পেহী দেউতাই মোক ক'তো অকলে নপঠায় কিন্তু এতিয়া মই ডাঙৰ হৈছো যে সেয়ে আজি পঠাই দিলে আৰু পিছে অকলে নহয় ড্ৰাইভাৰজনক পঠাই দিছিল মোক তহঁতৰ পদূলিতে নমাই থৈ গৈছে আৰু মোৰ পৰীক্ষা শেষ হ'ল নহয় এতিয়া ঘৰতনো কি কৰি থাকিম বাৰু কচোন এনেই আমনিহে লাগিব সেয়ে ভাবিলো তহঁতৰ গাঁৱলৈকে যাওঁ এপাক গাঁৱৰ পৰিৱেশবোৰ মোৰ খুব ভাল লাগে ভালেই কৰিলি প্ৰিয়া আমাৰ জোনৰো এতিয়া পৰীক্ষা শেষ হৈছে নহয় তাই ঘৰতে এনেহে থাকিব তাই কৈ আছিল তহঁতৰ তালৈ যোৱাৰ কথা কিন্তু মই টকা পইচা যোগাৰ কৰিব নোৱাৰাৰ বাবেহে পঠাব নোৱাৰিলো এতিয়া তাই খুব ভাল পাব এইকেইদিন তোক লগ পালে এতিয়া জোন ক'ত গ'ল পেহী মাতি দেচোন তাইক যে কিমান দিন দেখা নাই খুব ভাল লাগিব তাইক দেখিলে তাইনো বাৰু এতিয়া ঘৰত থাকিব নে তই ভাল কথাটোকে সুধিছ প্ৰিয়া তাই নৈত গা ধুবলৈ গৈছে লগৰ কেইজনী আহিল আৰু তাৰপিছত ৰৈয়ে নাথাকিল মোৰো যাবলৈ মন যায় পেহী তেনেকৈ নৈত গা ধুবলৈ মোক তই লৈ যাবি নে বাৰু সিহঁতৰ ওচৰলৈ যাবি বাৰু প্ৰিয়া আহি পাইছহে আহ এতিয়া ভিতৰলৈ আহ আকৌ চাহ একাপকে খাই ল'বি তাৰপিছত বাৰু মই লৈ যাম তোক মোৰ আজি ভাত বনাবলৈ খৰি নাই ময়ো যাব লাগিব নৈ কাষৰ হাবিখনলৈ খৰি কেইডালমান আনিবলৈ তোক মই নৈ পাৰতে থৈ যাম সিহঁতৰ ওচৰত ঠিক আছে পেহী ব'ল তেতিয়া চাহ একাপ খাই লৈ সিহঁতৰ ওচৰলৈ যাওঁ কিমান যে ভাল লাগিব নৈ পাৰত আহ তেতিয়া মোৰ লগতে আহ ভিতৰলৈ প্ৰিয়া আমাৰ গাঁৱৰ নৈখন এইখনেই যোনহতে ইয়াতে সদায় মাছ ধৰেহি গা ধুৱেহি কিমান ধুনীয়া পৰিৱেশটো এবাৰ চাই লচোন সঁচাকৈ পেহী গাঁৱৰ পৰিৱেশবোৰ মোৰ খুব ভাল লাগে কিমান ধুনীয়া চাচোন চাৰিওফালটো দেখিয়ে কিবা এটা মনটো ভাল লাগি যায় মোৰ সদায় ইয়াতেই থাকিবলৈ মন যায় গাঁৱৰ পৰিৱেশত দেউতাক কিমান কওঁ আমি গাঁৱৰ ঘৰলৈ ঘূৰি যাওঁচোন দেউতাই মানিয়ে নলয় পিছে জোনহত ক'ত গ'লে মাতি দে সিহঁতক আকৌ জোনহত নৈ সিটো পাৰতহে আছে নেকি তাতহে মাতো শুনা নিচিনা লাগিছে সিহঁতৰ তই ইয়াতে ৰৈ থাক মই সেইফালে আগবাঢ়ি যাওঁ তাহাঁতক পঠিয়াই দিমগৈ বাৰু ইয়ালৈ মই খৰি কেইডালমান লৈ আহিব লাগিব নহয় মোৰ দেৰিও হ'ব পাৰে তহঁত ঘৰলৈ ঘূৰি যাবিগৈ হ'ব পেহী তই সোনকালে যা তেতিয়া মই এইখিনিতে ৰৈ আছো জোনে সোনকালে পঠাই থাকে সঁচাকৈয়ে দেই গাঁৱৰ পৰিৱেশৰ দৰে কিন্তু ক'তো হ'ব নোৱাৰে কিমান ভাল লাগিছে ঠাইডোখৰ গছ গছনি নৈ কি যে ভাল লগা পৰিৱেশ এইকেইদিন মই সদায় আহিম ইয়ালৈ জোনক লৈ ইয়াত থকা কেইদিন এই পৰিৱেশটো উপভোগ কৰিব লাগিব প্ৰিয়া ঐ প্ৰিয়া তই কেতিয়া পালেহি এনেকৈ খবৰ নিদিয়াকৈ আহিলি যে তই আহিম বুলি কোৱা হ'লে মই নৈত গা ধুবলৈ নাহিলোহেঁতেন নহয় তইহে আৰু নৈত গা নোধোৱাকৈ থাকিব পাৰিবি ভাল কথাবোৰ কৈছ দেই মই আহিম বুলি কোৱা হ'লে জানো তই ঘৰত থাকিলি হ'লে তেতিয়াওতো তই নৈত গা ধুবলৈ আহিলিহেঁতেন সঁচাকৈ কৈছো তই আহিম বুলি কোৱা হ'লে মই কেতিয়াও নাহিলোহেঁতেন আজিৰ পৰা তোকলৈ আহিম দেই নৈত গা ধুবলৈ ময়ো আহিম ইমান ধুনীয়া পৰিৱেশ চাচোন ইয়াত থকা কেইদিনেই এইখিনি উপভোগ কৰিব লাগিব পিছে এতিয়া ঘৰলৈ যাওঁ ব'ল মই একো খোৱাই নাই নহয় পেহীয়ে খৰি আনিবলৈ গৈছে হাবিৰ পৰা কিবা কিবি এটা খাই লৈ আবেলি আকৌ আহিম নৈবাৰলৈ ব'ল এতিয়া সোনকালে ঘৰলৈ যাওঁ আহি পৰিহঁতো আহিছিল নহয় মোৰ লগত সিহঁতক নৈ সিটো মূৰতে এৰি থৈ আহিলো তই আহিছো বুলি কোৱাৰ কাৰণে মই লৰালৰিকৈ গুচি আহিলো জোন এতিয়াও নৈত গা ধুবলৈ আহিবলৈ এৰাই নাই নেকি তই কিন্তু এতিয়া ডাঙৰ হলি দেই এনেকৈ গা ধুবলৈ অহাটো ভাল কথা নহয় কৈছো দাদা দেখোন তুমি কেতিয়া আহিলানো চাকৰি পোৱাৰ পিছৰে পৰা মানুহটো বেলেগ হৈ গলা দেই বহুত দিন দেখা নাই তোমাক আৰু মইতো নৈত গা ধুবলৈ সদায়ে আহো তুমি এনেকৈ কথা কোৱা শুনিলে মায়েও মোক খংহে কৰিব পিছে তুমি জানো পাৰিলা নৈবাৰলৈ নহাকৈ থাকিব তোক নোৱাৰো কথা কৈ মই জিকিব পাৰো নে সৰুৰে পৰা তোৰ লগত মই জিকিব নোৱাৰিলো আৰু এতিয়াও নোৱাৰো মই অহা 3 দিন মানেই হ'ল ভাবিলো নৈ পাৰৰ পৰা এপাক আহোঁগৈচোন বহুত দিন দেখা নাই নৈ পাৰখন ভালেই কৰিলা তেতিয়া আমাৰ ফালে এপাক আহিবাচোন যাম বাৰু পিছে এয়া আলহী কোন হয়নো দেখাত চহৰৰ যেনেই লাগিছে কাৰণ আমাৰ গাঁৱৰ ছোৱালীৰ দৰে কাপোৰ পিন্ধা নাই যে ড্ৰেছটোতে ধৰিব পাৰিছো আৰু চহৰৰ ছোৱালী বুলি তুমি ঠিক কথাই কৈছা আৰু কৈছি দিলা চহৰৰ ছোৱালীয়ে হয় পিছে মোৰ মামাৰ ছোৱালী দেই তেনেকৈ কথা নকবা তাই বেয়া পাব মনত এয়া প্ৰিয়া হয় হয় নেকি তই কিয় কোৱা নাই তোৰ মামাৰ ছোৱালী বুলি প্ৰিয়া বেয়া নাপাবা মোৰ এই গাঁৱৰে ল'ৰা হয় নাই কিয় বেয়া পাম নো বেয়া নাই পোৱা ময়ো দেখিছো নহয় গাঁৱৰ ছোৱালীবোৰে কেনেদৰে কাপোৰ পিন্ধে পিছে আজিৰ পৰা ময়ো গাঁৱৰ ছোৱালীৰ দৰে কাপোৰ পিন্ধিম ময়ো এইবোৰ কাপোৰ নিপিন্ধো আৰু ইয়াত থকা কেইদিন তোমাক লগ পাই ভাল লাগিল মই বাৰু জোনহঁতৰ ঘৰলৈ যাম তোমাৰ লগত কথা পাতিম বাৰু তেতিয়া ঠিক আছে আহিব তেতিয়া তাতেই কথা পাতিম এতিয়া আমি গৈ থাকোঁ কৌশিক দাদা প্ৰিয়া সোনকালে ঘৰলৈ যাওঁ ইয়াত এনেকৈ কথা পাতি থকা দেখিবলৈ হ'লে মায়ে আকৌ আমাক খং কৰিব নহয় সোনকালে যাওঁ যা মই কিন্তু তহঁতৰ ঘৰলৈ যাম দেই জোন তোৰ লগত মোৰ বহুত কথা পাতিব লগা আছে আহিবা কৌশিক দাদা মই গম পাইছো বাৰু তোমাৰ কি কথা পাতিব লগা আছে প্ৰিয়া এতিয়া সোনকালে যাওঁ প্ৰিয়া কথা পাতি থাকোঁতে কিমান ৰাতি হ'ল যে গমেই পোৱা নাছিলো এতিয়া শুই থাকোঁ আকৌ তই শুই থাক জোন মই অলপ ইয়াতে বহোচোন তই জানো মোৰ টোপনিয়ে ধৰা নাই তোৰ আকৌ টোপনি নধৰিবলৈ কি হ'ল
তইতো সদায় ভাত খোৱাৰ পিছত 10 মিনিটো ৰখিব নোৱাৰ, ইমানেই তোৰ টোপনি ধৰে। কিন্তু আজি কেইদিনমানৰ পৰা লক্ষ্য কৰিছো তোৰ টোপনিও কমি গৈছে, খোৱা বোৱাও খেলি মেলি হৈছে। আচলতে তোৰ কি হৈছে নাজানো অৰ্জুন, মোৰ কিনো হৈছে জানো। তহঁতৰ ইয়ালৈ অহাৰ পিছৰে পৰা মোৰ সকলোবোৰ খেলি মেলিয়ে হৈ গৈছে। ভালদৰে টোপনিও নাযায়, খাবলৈ মন নাযায়, মনটো কি হৈছে একোৱে ধৰিব পৰা নাই। মই কিন্তু ধৰিব পাৰিছো দেই তোৰ কি হৈছে। মই তোক লক্ষ্য কৰি আছো নহয়। সিদিনা নৈখনত কৌশিক দাদাক লগ পোৱাৰ পিছৰ পৰাই তই মানুহজনী সলনি হৈ গৈছ। মই বুজি পাইছো তই যে তাৰ প্ৰেমত পৰিছ। প্ৰথমতে কাৰোবাক ভাল লাগিলে এনেকুৱাই হয় দে। যা এজনী কিন্তু কথাবোৰ কৈ থাকো জানো। মোৰ আগত লাজ কৰি লাভ নাই পিয়া। মোক সকলোবোৰ কথা খোলা খুলিকৈ কবি, তেতিয়াহে তোৰ মনৰ আশা পূৰণ হ'ব। মই গমেই পাই গৈছো তই যে তাক ভাল পাই পেলালি। পিছে কৌশিক দাদাই তোক ভাল পাইছে গম পাৱ নাই? সিদিনা মোক ফোন কৰি তোৰ কথা কিমান যে সুধিছে, মোৰ কৈ কৈ আমনিয়ে লাগি গৈছে। সি কিন্তু আজিলৈকে কাকো ভাল পোৱা নাছিল। সি তোৰে প্ৰথম প্ৰেমত পৰিছে গম পাৱ নে? অৰ্জুন মোৰ কথা কি সুধিছে কচোন প্লিজ ক। মোৰ কথা কি সুধিছে? মোক বেয়া বুলি কৈছে নেকি? সেয়া প্ৰমাণচোন হৈয়ে গ'ল। তোৰ যে তাক আজিকালি ভাল লগা হৈছে কাৰণেতো তই এনেকৈ সুধিব পাৰিছ। তই সুধি লবি তাৰ আগত মোক আগত কি কি কৈছিল। সি কালি ৰাতিপুৱাই আমাৰ ঘৰলৈ আহিব। তই কিন্তু ধুনীয়াজনী হৈ থাকিবি দেই। সঁচাকৈ আহিব নেকি জোন? মোৰ কি হৈছে জানো, তাক খুব ভাল লগা হৈছে আৰু প্ৰায় লগ পাই থাকিবলৈ মন গৈ থাকে। সঁচাকৈ আহিব, আমাৰ ঘৰলৈকে আহিব। তই পিছে মেখেলা চাদৰ এযোৰ পিন্ধি থাকিবি দেই। সি কিন্তু মেখেলা চাদৰ পিন্ধি থকা ছোৱালী খুব ভাল পায়। ঠিক আছে জোন, মই মেখেলা চাদৰে পিন্ধি থাকিম। তোৰ ভাগৰে এযোৰ মোক দিবিচোন আৰু মোক পিন্ধিবলৈ শিকাই দিবি। মই এইবোৰ পিন্ধিব নাজানো নহয়। হ'ব দে মই শিকাই দিম বাৰু, মই পিন্ধাই দিম, তই এইবোৰ চিন্তা কৰিব নালাগে। আৰু মাৰ আগত কিন্তু এইবোৰ কথা গম পাবলৈ নিদিবি, তেতিয়া সকলো শেষেই হৈ যাব। আৰু মামাক সকলো কথা লগাই দিলে তোক ইয়াত দুদিনো থাকিবলৈ নিদিয়ে, লৈ যাবহি। এতিয়া শুই থাকোঁ, বহু ৰাতি হ'ল। ঠিক আছে শুই থাকোঁ তেতিয়া ব'ল, ৰাতিও বহুত হ'ল নহয়। আকৌ ৰাতিপুৱা সোনকালে উঠিব লাগিব তেওঁ আহিব যেতিয়া। বা বেলেগ আৰু দেই, তোৰ কথাবোৰৰ পৰা ধৰিবই পাৰিছো তই যে তাক সঁচাকৈ বহুত ভাল পাই পেলাইছ। তহঁতৰ মনৰ আশা পূৰণ হওক, সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। হেল্ল', দাদা কচোন, তোৰ ভালনে বাৰু? ভাল ভাল, তহঁতৰ ভালনে বাৰু? ভাল দাদা। বাৰু সাবিত্ৰী, আমাৰ প্ৰিয়া ক'ত গ'ল বাৰু? তাই ফোনটো লগত নাই নিয়া নেকি? মই ৰাতিপুৱাৰ পৰা কেইবাবাৰো ফোন মাৰি আছোঁ, ফোনটো ৰিচিভেই কৰা নাই নহয়। দাদা তাই আৰু যোনে নৈ পাৰলৈ গৈছে, ফোনটো এৰি থৈ গৈছে নহয়। প্ৰথম বাজি থকা মই গমেই নাপালোঁ নহয়, এতিয়া বাজি থকা দেখিহে ৰিচিভ কৰিছোঁ। মই আকৌ ভালদৰে নাজানো কোনফালে টিপিলে কি হয়, তথাপিও এবাৰ ৰিচিভ কৰি চালোঁ আৰু কথা শুনি নে নুশুনি। তাৰপিছতহে গম পাইছোঁ ৰিচিভ হৈছে ফোনটো। তই যে আৰু সাবিত্ৰী, আজিৰ যুগতনো বাৰু মানুহে ফোনটো ৰিচিভ কৰিব নাজানেনে? তই জোনৰ ফোনটো কেতিয়াবা লৈ চাবিচোন, শিকি ল'বি তাইৰ পৰা আকৌ। হ'ব বাৰু মই শিকি ল'ম আৰু দে এতিয়াৰ পৰা। সাবিত্ৰী, কথা এটা শুনচোন, আমাৰ প্ৰিয়া ঘৰলৈ কেতিয়া আহিব বাৰু? তই সুধিবিচোন। যিদিনা আহিম বুলি কয় মই ড্ৰাইভাৰজনক পঠাই দিম। পাৰিলে তই আৰু জোনো আহিবি লগত। তাইৰ কাৰণে ল'ৰা এটা ওলাইছে আমাৰ চহৰৰে হয়, বহুত ধনী ঘৰৰ ল'ৰা। পাৰিলে তাই বিয়াখনকে দি দিওঁ। তাইক বিয়াখন দিব নোৱাৰিলৈকে মোৰ এটা বহুত ডাঙৰ চিন্তা হৈ থাকিব। তাই আহিলে মই সুধিম বাৰু দাদা। পিছে তাই কিন্তু ইয়াত থাকি এইকেইদিন খুব ভাল পাইছে। কিমান যে ফূৰ্তি তাই, জোনৰ লগত সদায় নৈ পাৰলৈ যায়, গা ধুবলৈ যায়, মাছ ধৰিবলৈ যায়। ছোৱালী দুজনীক দেখি মোৰে ভাল লাগি যায় মনটো। তই কিন্তু এটা কাম কৰিবি, তই তাইৰ কাৰণে ল'ৰা এটা ঠিক কৰাৰ আগত তাইক এবাৰ সুধি ল'বি। আজিকালি ছোৱালীৰ কথা একো ধৰিব নোৱাৰি নহয়, তাই কিজানি কাৰোবাক পচন্দ কৰি থৈছে বা। তোৰ যে কথা আৰু সাবিত্ৰী, সৰুৰ পৰাইচোন দেখিছই মই তাইক যেনেদৰে কৈ আহিছোঁ তাই সকলোবোৰ কথা তেনেদৰেই মানি লয়। গতিকে আৰু তাইৰ মুখত মই ল'ৰাৰ কথা কোনোদিনেই শুনা নাই, সেয়েহে মই যেনেকৈ কওঁ তাই তেনেকৈয়ে মানি ল'ব চাগে। তই এটা কাম কৰিবি, তাই আহিলে মোলৈ ফোনটো কৰিবলৈ কবিচোন, মই তাইক সোনকালে ঘৰলৈ আহিবলৈ ক'ম। ঠিক আছে দাদা, মই ক'ম বাৰু, তই চিন্তা নকৰিবি। এতিয়া ৰাখ। দাদাই ঠিকেই কৈছে, তাইক যদি বিয়া দি ল'ব পাৰে দাদাৰো চিন্তা শেষ হ'ব। প্ৰিয়া বহুত সৰু হৈ থাকোঁতেই তাইৰ মাক ঢুকাইছিল, কিন্তু তাই কষ্ট পাব বুলিয়ে দাদাই দ্বিতীয় বিবাহ নকৰালে। গতিকে প্ৰিয়া আহক, আজি সোনকালে ঘৰলৈকে পঠাই দিব লাগিব। মই এইকেইদিন লক্ষ্য কৰি আছোঁ, কৌশিক প্ৰায়ে আমাৰ ঘৰলৈ আহিবলৈ লৈছে প্ৰিয়া অহাৰ পিছৰে পৰা। এইবোৰ ভাল কথা হোৱা নাই। দাদাই গম পাবলৈ হ'লে মোক কি কৰিব ঠিক নাই। যিহে বাঘৰ দৰে মানুহ, ভয়ে লাগে। এই সোনকালে ঘৰলৈ পঠাই দিয়াই ভাল হ'ব। প্ৰিয়া, তোমাক লগ পোৱাৰ পিছৰ পৰা মোৰ কি হৈছে নাজানো, আৰু তোমাকেই লগ পাই থাকিবলৈ মন গৈ থাকে, আৰু সকলো সময়তেই কথা পাতি থাকিবলৈকে মন গৈ থাকে। সঁচাকৈ কৌশিক, মোৰো তেনেকুৱা হৈছে। কিন্তু তোমাক লগ পোৱাৰ আগলৈকে মোৰ কোনো ল'ৰাৰ প্ৰতি এনেকুৱা দুৰ্বলতা নাছিল। প্ৰথম তোমাৰ প্ৰতিহে এনেকুৱা হৈছে। নাজানো আৰু তোমাক কিয় মই ইমান ভাল পাই পেলাইছোঁ। মই এটা কথা ভাবিছোঁ প্ৰিয়া, মই তোমালোকৰ ঘৰলৈ যাম আৰু তোমাৰ দেউতাৰ আগত আমাৰ ভাল পোৱাৰ কথাবোৰ ক'মগৈ বুলি ভাবিছোঁ। কিন্তু ভয়ো লাগিছে, মোৰ দৰে গাঁৱলীয়া ল'ৰা এটালৈ জানো তোমাৰ দেউতাই তোমাৰ দৰে ছোৱালী এজনীক বিয়া দিব? আৰু এটা কথা কি জানা প্ৰিয়া, মই চাকৰি কৰি চহৰত থাকিলেও মোৰ পত্নী সদায় গাঁৱতেই থাকিব লাগিব মোৰ মা দেউতাৰ লগত, কাৰণ মোৰ মা দেউতাই গাঁও এৰি মোৰ লগত যাব নোখোজে নহয়। নাজানো আৰু কৌশিক, মোৰ দেউতা বহুত বেলেগ ধৰণৰ মানুহ। তেওঁ সদায় নিজৰ মতেই চলে, আৰু মই তোমাক লগ পোৱাৰ আগলৈকে সকলোবোৰ কাম দেউতাৰ মতেই কৰিছিলোঁ। মই তোমাক ভাল পোৱাৰ কথাবোৰ দেউতাৰ আগত ক'ম। জীৱনত সকলোবোৰ কাম দেউতাৰ মতেই কৰি আহিছোঁ। মাত্ৰ এই কথাটো দেউতাই এবাৰ মানি ল'লেই হ'ল। মই
জীৱনত প্ৰথমবাৰৰ বাবে তোমাক ভাল পাইছোঁ, গতিকে তোমাক মই হেৰুৱাব নোখোজোঁ। আৰু এটা কথা কি জানা কৌশিক, মোৰ গাঁৱৰ পৰিৱেশবোৰ খুব ভাল লাগে। মই সদায় গাঁৱতে থাকিব বিচাৰোঁ। মই তোমাৰ লগত বিয়া হ'লেও কেতিয়াও তোমাৰ লগত তোমাৰ চাকৰি ঠাইলৈ নাযাওঁ। সদায় তোমাৰ মা দেউতাৰ লগতে এই গাঁৱতে থাকিম। মোৰ সেইকাৰণে ভাল লাগে প্ৰিয়া তোমাক। আৰু লাহে লাহে মোৰ কি হৈছে জানা, মোৰ ভয় হৈছে কিজানি তোমাক মই হেৰুৱাব লগা হয়। এই ভয়টোৱে মোক খেদি ফুৰিছে। নাই কৌশিক, তুমি সেইবোৰ ভয় নকৰিবা। মোৰ দেউতাই তোমালৈ যদি মোক বিয়া দিব নোখোজে, আমি তেতিয়া নিজেই মন্দিৰতে বিয়া হ'ম। তথাপিও মই তোমাক এৰি বেলেগৰ লগত কেতিয়াও বিয়া নহওঁ। এইবোৰ ভয় কৰি তুমি নাথাকিবা। ঠিক আছে, সকলোবোৰ তোমাৰ ওপৰতেই নিৰ্ভৰ কৰিব। আৰু এতিয়া ব'লা ঘৰলৈ যাওঁ। পেহীয়ে নিশ্চয় মোক বিচাৰি থাকিব পাৰে। মই ফোনটো আজি নানিলোঁ লগত, দেউতাই ফোন কৰিব পাৰে বুলি। যদি ফোন কৰি মোক বিচাৰি আছে তেতিয়া খঙেই কৰিব চাগে মোক নাপালে। ব'লা ব'লা সোনকালে যাওঁ। ঠিক আছে ব'লা তেতিয়া প্ৰিয়া, মই যিমান পাৰোঁ সোনকালে তোমাৰ ঘৰলৈ এদিন যাম। তোমাৰ দেউতাৰ আগত মই কথাবোৰ ক'মগৈ, আৰু কেতিয়া যাব লাগে তুমি মোক সেই খবৰটো দিবা। হ'ব দিয়া, মই ক'ম বাৰু। এতিয়া ব'লা ব'লা। দুপৰীয়াই হ'ব হ'ল। দেখিছানে বাৰু, এই পৰলৈকে এই ছোৱালী দুজনী নাই। ৰাতিপুৱাও একো খোৱা নাই। ইফালে ক'ত যায় কি কৰেগৈ একোৱে ধৰিব নোৱাৰোঁ। আজি প্ৰায় ইহঁতক এনেকৈ ওলাই যাবলৈ দিব নোৱাৰি। দাদাই যদি এনেকৈ ঘূৰি ফুৰিছে বুলি গম পাই মোকেহে খং কৰিব পিছত। মা, অ' মা, তই এনেকৈ কি ভাবি আছ? কি ভাবিম আৰু, তহঁতৰ কথাই ভাবি আছোঁ। ৰাতিপুৱাৰ পৰা ক'লৈ গৈছিলি তহঁত দুইজনী? ৰাতিপুৱাও একো খোৱা নাই, এতিয়া দুপৰীয়া কিমান সময় হ'ল এবাৰ চাইছনে? এতিয়ালৈকে একো নোখোৱাকৈ আছ তহঁত দুইজনী গোট খোৱাৰে পৰা ঘৰত থাকিবলৈ মন নকৰা হ'লি। পেহী, তই আজি এনেকৈ খং কৰিছ যে, কি হ'ল পেহী? আমিতো সদায় যাওঁ এনেকৈ, আৰু আজিও নৈ পাৰলৈহে গৈছিলোঁ। বেলেগ ক'ৰবালৈ নাই যোৱা নহয় পেহী। তহঁত এতিয়া সৰু ছোৱালী হৈ আছো বুলি ভাবিছ নেকি? এনেকৈ সময় নাই ঘূৰি ফুৰিবলৈ। এতিয়া ডাঙৰ হ'লে এই কথা গম পাৱ নে নাই? হ'ব দে অ' মা, এনেকৈ খং কৰি নাথাকিবিচোন। এইকেইদিন বিয়া থকাৰ কাৰণেহে অলপ ফুৰিবলৈ ওলাই যাওঁ, তাইক গাঁওখন দেখুৱাওঁ বুলি। আজিৰ পৰা নাযাওঁ আৰু দে, তই খং কৰিছ যেতিয়া। এতিয়া খং নকৰিবি, আমাৰ খুব ভোক লাগিছে। সোনকালে কিবা এটা খাবলৈ দেহি। তহঁতৰ লগতে ময়ো আজি ৰাতিপুৱাৰ পৰা একো খোৱাই নাই। মই সোনকালে খাই লওঁগৈ। অ' প্ৰিয়া, তই কিয় ফোনটো লগত লৈ নাযাওঁ? দেউতাই ফোন কৰি আছিল, তোক সোনকালে ঘৰলৈ মাতিছে, পাৰিলে আমাকো লগত যাবলৈ কৈছে। ইমান সোনকালে দেউতাই কিয় মাতিছে পেহী? মই আহোঁতে দেউতাক কৈ থৈ আহিছিলোঁ মই অলপ দিন ইয়াতে থাকিম, কাৰণ মোৰ এতিয়া পঢ়া শুনাও শেষ হৈছে। কিমাননো আৰু ঘৰটোৰ ভিতৰত অকলে অকলে সোমাই থাকিম। ইয়াতে তহঁতৰ লগত থাকিলে মনটো অলপ ভাল লাগিব, সেয়েহে থাকিম বুলিহে কৈ থৈ আহিছিলোঁ। প্ৰিয়া, তই এতিয়া ডাঙৰ হ'লি, গতিকে দেউতাই তোৰ বিয়াৰ কথা ভাবিছে। তই বহুত সৰু থাকোঁতে তোৰ মাৰক হেৰুৱাইছিলি। কিমান যে কষ্টৰে দাদাই তোক ডাঙৰ কৰিছিল। আমি সকলোৱে কৈছিলোঁ দ্বিতীয় বিবাহ কৰিবলৈ, কিন্তু তই কষ্ট পাবি বুলিয়ে দাদাই সেইবোৰ কাম নকৰিলে। এতিয়া ভাল ল'ৰা এটা ওলাইছে, চহৰৰে হয়, বহুত ডাঙৰ চাকৰি কৰে। সেইকাৰণে দাদাই ভাবিছে তোৰ বিয়াখনকে দি দিওঁ বুলি। কিন্তু পেহী, দেউতাই মোক এবাৰো নুসুধাকৈ ইমান ডাঙৰ সিদ্ধান্ত এটা কিয় ল'ব বিচাৰিছে? তই একো নকলি নেকি পেহী? মই দেউতাৰ এই কথাটো মানি ল'ব নোৱাৰোঁ। মই দেউতাৰ মতে বিয়া হ'ব নোৱাৰোঁ পেহী। তই কৈ দিবি দেউতাক। এইবোৰ কি কথা কৈছ প্ৰিয়া? দাদা কেনেকুৱা বাঘৰ দৰে মানুহ তইচোন জানই, আৰু তাৰপিছতো এনেকৈ কৈছ যে তোৰ সাহস আছেনে দেউতাৰ মুখৰ আগত এনেকৈ ক'বলৈ? আছে পেহী, সেইখিনি সাহস মোৰ আছে, কাৰণ তই বেয়া পালেও মই এটা কথা কওঁ শুন। মই কৌশিকক ভাল পাওঁ পেহী, তাৰ বাদে মই বেলেগৰ লগত বিয়া হ'ব নোৱাৰোঁ। আৰু তাক ভাল পোৱাৰ কথাটো মই দেউতাৰ আগত নিজেই ক'ম। সৰুৰ পৰা সকলোবোৰ কাম দেউতাৰ মতে কৰি আহিছোঁ, কিন্তু এই কথাটো মই মানি ল'ব নোৱাৰোঁ। মই কৌশিকৰ বাদে বেলেগৰ লগত বিয়া হ'ব নোৱাৰোঁ পেহী। তয়ো এবাৰ দেউতাক ক'বি সেই কথা। প্ৰিয়া, কৌশিক এটা বহুত ভাল ল'ৰা, সেই কথা মই ভালদৰে জানো, কিন্তু দাদাই জানো তোক এনেকুৱা গাঁৱলীয়া ঠাই এডোখৰলৈ বিয়া দিব? গতিকে তই কৌশিকৰ আশা বাদ দে, তই বেলেগ ক'ৰবাতে ল'ৰা এটা চাই ল। অন্ততঃ চহৰৰ ল'ৰা হ'লে দাদাই নিশ্চয় সেই কথা মানি ল'ব। নহয় পেহী, গাঁও আৰু চহৰ বুলি কি কথা আছে কচোন? মোৰ গাঁৱেই ভাল লাগে, মই গাঁৱতেই থাকিব বিচাৰোঁ। আৰু কৌশিকৰ বাদে মই বেলেগৰ লগত কেতিয়াও বিয়া হ'ব নিবিচাৰোঁ। আৰু তই এটা কথা ভাবচোন পেহী, তহঁতৰ গাঁৱত সিমানো পঢ়া শুনা ল'ৰা ছোৱালী নাই, কিন্তু তাৰ মাজৰ পৰা কৌশিক কিমান পঢ়াত চোকা ল'ৰা। তহঁতৰ দৰে গাঁও এখনৰ পৰা সি APSC পাছ কৰিছে, গতিকে তাৰ দৰে ল'ৰা এটা দেউতাই পচন্দ নকৰা কি কথা থাকিব পাৰে? দেউতাক বুজাব লাগিব পেহী। গাঁও আৰু চহৰৰ মাজৰ পাৰ্থক্যখিনি দেউতাৰ মনৰ পৰা দূৰ কৰিব লাগিব। তই মাত্ৰ মোক সহায় কৰিলেই হ'ল পেহী। ঠিক আছে প্ৰিয়া, তই কৈছ যেতিয়া মই ক'ম বাৰু, কিন্তু তাৰ আগতে তই দাদাক এবাৰ ফোন কৰি কথাখিনি নিজে কৈ ল, তাৰপিছত মই যি পাৰোঁ সহায় কৰিম। হ'ব পেহী, মই দেউতাক এতিয়াই ফোন কৰি সকলোবোৰ কথা কৈ আছোঁ। ঐ বিয়া, কথাবোৰ অলপ ভাবি চিন্তি কবি কিন্তু দেই। মামা যেনেকুৱাহে মানুহ, তোৰ লগতে আমাকো কি কৰিব ঠিক নাই। আৰু কথাবোৰ শুনাৰ পিছত যে তোক ইয়াত থাকিবলৈ দিব তাৰো আশা নাই। তই সেইবোৰ চিন্তা নকৰিবি অৰ্জুন, মই যিমানখিনি পাৰোঁ কৰিম নহয়, আৰু মোৰ বাবে তহঁতক কেতিয়াও কথা শুনিবলৈ নিদিওঁ। তই সেইখিনি কথা চিন্তা নকৰিবি। হ'ব বাৰু, যা, পিছত কি হয় দেখা যাব। তই এতিয়া ফোনটো কৰি লগে, মই তহঁতলৈ ভাত বাঢ়োগৈ। ঠিক আছে পেহী, মই এতিয়া দেউতাক সকলোবোৰ কথা কৈ লওঁগৈ। প্ৰিয়া, তুমি এইবোৰ কি কথা কৈছা? আৰু এনেকুৱা কথা তুমি আজি মোক ক'ব পৰা হ'লানে?
দেউতা, মই কৌশিকক বহুত ভাল পাওঁ। মই তাৰ বাদে বেলেগৰ লগত বিয়া হ'ব নোৱাৰোঁ দেউতা। সৰুৰে পৰা সকলোবোৰ কাম তোমাৰ মতে কৰি আহিছোঁ। প্লিজ এবাৰ মোৰ কথা মানি লোৱা দেউতা। মোৰ বিয়াখন কৌশিকৰ লগতে ঠিক কৰা। চহৰৰ ধনী ঘৰৰ বোৱাৰী হ'ব মই নোখোজো দেউতা। কিন্তু প্ৰিয়া, সেই গাঁওখনত গৈ তুমি কেনেকৈ থাকিবাগে? তুমি নিজেই দেখিছাই নহয়, গাঁৱৰ মানুহবোৰৰ পঢ়া শুনাও সিমান নাই। যদি শিক্ষা নাথাকে জ্ঞান কেনেকৈ হ'ব মানুহৰ? তুমি ঠিকেই কৈছা দেউতা, শিক্ষা নাথাকিলে জ্ঞানো নহয়। কিন্তু তুমি এবাৰ নিজে ভাবাচোন, এই গাঁওখনৰ যিকেইটা ল'ৰা ছোৱালী শিক্ষিত হয়, সিহঁতে শিক্ষা লাভ কৰাৰ পিছত ইয়াৰ পৰা আঁতৰি গুচি গৈছে। বাহিৰত গৈ কোনোবাই চাকৰি কৰিছে, কোনোবাই বেলেগ কিবা কাম কৰিছে। কিন্তু এই গাঁওখনৰ হৈ কোনে কি কৰিছে দেউতা? গতিকে মই এই গাঁৱত কাম কৰিব খোজোঁ। এই গাঁওখনৰ হৈ কিবা এটা কৰিব বিচাৰোঁ দেউতা। সেইখিনি তুমি মোক কৰিবলৈ সুবিধা কৰি দিয়া। প্ৰিয়া, তুমি এতিয়া সৰু হৈ আছা, সকলোবোৰ কথা তুমি ভালদৰে বুজি নোপোৱা। গতিকে সকলোবোৰ সিদ্ধান্ত আৱেগেৰে নল'বা। মই কৌশিকৰ লগত কথা পাতিব লাগিব। যদি কৌশিকে সি চাকৰি কৰা ঠাইতে ঘৰ দুৱাৰ বনাই তোমাক তাত ৰাখে, তেতিয়াহ'লে মই তালৈ তোমাক বিয়া দিম। কিন্তু গাঁৱত গৈ যদি ৰাখিম বুলি ভাবিছে, তেতিয়াহ'লে তালৈ মই তোমাক বিয়া নিদিওঁ। গতিকে মই তাৰ লগত কথা পাতি ল'ব লাগিব। এয়াই মোৰ শেষ কথা প্ৰিয়া। তাৰ বাদে তোমাৰ মই কোনো কথাই শুনিব নিবিচাৰোঁ। তুমি ভুল ভাবিছা দেউতা। তোমাৰ মতে মই সকলোবোৰ কাম কৰিব নোৱাৰোঁ। মই আগতকৈ এতিয়া বহুত বেলেগ হৈছোঁ। মই পঢ়া শুনা কৰি চাকৰিও কৰিব নিবিচাৰোঁ। এই গাঁওখনতে থাকি এই গাঁওখনৰ হৈ কাম কৰিব খোজোঁ। মোৰ পঢ়া শুনা কৰি যিখিনি জ্ঞান পাইছোঁ, সেই জ্ঞানখিনি মই এই গাঁওখনত বিলাই দিব খোজোঁ। ইয়াৰ মানুহবোৰক শিক্ষিত কৰিব খোজোঁ দেউতা। গতিকে তুমি মোক সহায় কৰা। তুমি আৰু বেলেগ কোনো কথাই নাভাবিবা। আৰু এটা কথা শুনি লোৱা, বিয়াৰ পিছত যদি কৌশিকে মোক লগত লৈ চহৰলৈ যাম বুলিও কয়, মই তাত গৈ কেতিয়াও নাথাকোঁ। মই এই গাঁৱতে থাকিম দেউতা। প্ৰিয়া, তুমি কিন্তু সীমা চেৰাই গৈছা। মই তোমাৰ দেউতা হয় প্ৰিয়া। তুমি মোক এনেকৈ আগত কোনোদিনেই কথা কোৱা নাছিলা। সেই ল'ৰাটোক লগ পোৱাৰ পিছৰ পৰাই এনেকুৱা কথা কৈছা। মই তোমাক তালৈ পঠিওৱাই ভুল আছিল। মই আজিয়ে গৈ আছোঁ, তোমাক মই তাৰ পৰা লৈ আহিমগৈ। কেতিয়াও তোমাক আৰু কৌশিকৰ লগত বিয়া দিয়াৰ কথা মই কেতিয়াও নাভাবোঁ। মই ইয়াত যিটো ল'ৰা চাইছোঁ, তাৰ লগতেই তোমাক মই বিয়া দিম। গতিকে তুমি আহিবলৈ সাজু হৈ থাকা। আৰু মই তোমাৰ কোনো কথাই নুশুনো। ৰাখিছোঁ এতিয়া। হে ভগৱান, ছোৱালীজনীৰ আচলতে হৈছে কি? দুদিনৰ কাৰণে গাঁৱলৈহে গৈছিল, তাত গৈচোন তাই সলনিয়ে হৈ থাকিল। তাই মোৰ আজি মুখে মুখে কথা ক'ব পৰা হ'ল। এনেকুৱা কিয় কৰিছা প্ৰভু? ছোৱালীজনীক সুমতি দিয়া। তাই এনেকৈ কথা ক'লে মই মনত বহুত কষ্ট পাওঁ। বহুত কষ্টৰে তাইক মই ডাঙৰ কৰিছোঁ। তাইক আগৰ ছোৱালীজনী কৰি দিয়া প্ৰভু। দাদা, দাদা, এনেকৈ কি ভাবি আছে? নাই ৰামু, কিবা এটা চিন্তা কৰি আছিলোঁ। তোৰ কি হ'ল বাৰু কচোন? মানুহ এজন আহিছে দাদা, আপোনাক বিচাৰি আহিছে। হয় নেকি? ইয়ালৈকে পঠাই থাকে যা। শুনচোন, আজি ড্ৰাইভাৰজন আহিলে কবিচোন, আমি কালিলৈ ৰাতিপুৱা গাঁৱলৈ যাব লাগিব। গতিকে তাক সোনকালে আহিবলৈ কৈছোঁ বুলি কবি। ঠিক আছে দাদা, মই ক'ম বাৰু। আৰু মানুহজনকো এতিয়াই পঠাই দিছোঁগৈ। আপুনিহে? আহক আহক, বহি লওকচোন, আহক। মই কিন্তু ছোৱালীজনী ঘৰলৈ আনিব পৰাই নাই নহয় গাঁৱৰ পৰা। তাইৰ গাটো বেয়া বোলে। কালিলৈ ৰাতিপুৱাই আনিমগৈ আৰু তাৰপিছতে আপোনালোকক খবৰ দিম আহিবলৈ। নাই নাই, মই নবহোঁ এতিয়া। মোৰ দেৰিয়ে হৈছে। মই আপোনাক কথা এটা জনাবলৈহে আহিছিলোঁ। কি কথা কওকচোন বাৰু? কিবা কথাত আমাক বেয়া পোৱা নাইতো? নাই, আপোনালোকক বেয়া নাই পোৱা। বেয়া আপুনিহে আমাক নাপাব। মই আপোনালোকলৈ যিটো প্ৰস্তাৱ দিছিলোঁ বিয়াৰ কাৰণে, সেইটো মোৰ ফালৰ পৰাই মই নাকচ কৰিছোঁ। কাৰণ মই ল'ৰাটোক নুশুনাকৈ আপোনাৰ ছোৱালীজনী বিয়াৰ কাৰণে ঠিক কৰিছিলোঁ। কিন্তু তাক যেতিয়া কথাখিনি ক'লোঁ, সি সেই প্ৰস্তাৱটো মানি ল'ব নোৱাৰোঁ বুলি কৈছে। কিন্তু কিন্তু কিয় কিয় এনেকৈ কৈছে আজি? মইতো ছোৱালীজনীকো কৈছিলোঁ এই কথাটো। আৰু এই কথাতে মোৰ মনত কিমান দুখ দিব আপুনি এবাৰ ভাবি চাইছেনে? আপুনি কোৱা কথাটো ময়ো ভাবি চাইছোঁ, কিন্তু ভুলটো মোৰেই আছিল। কাৰণ আজিৰ দিনৰ ল'ৰা ছোৱালীক নুশুনাকৈ এনেকুৱা এটা সিদ্ধান্ত ল'বলৈ আমি কেতিয়াও আগবাঢ়িব নালাগে। তাৰ আগত যদি আপোনাৰ ছোৱালীজনীৰ কথা কৈছিলোঁ, সি তেতিয়া এটা কথা কৈছিল, সি পঢ়ি থকাৰ দিনতেই ছোৱালী এজনী ভাল পাইছিল। কিন্তু সিহঁতে যেতিয়া MA কৰি আছিল, তেতিয়া কিবা এক্সিডেণ্টত ছোৱালীজনীৰ মাক দেউতাক ঢুকাল, যাৰ বাবে তাই MAও কৰিব নোৱাৰিলে। এতিয়া তাই খুৰাক খুৰীয়েকৰ লগতেহে থাকে। গতিকে সি সেই ছোৱালীজনীৰ বাদে বেলেগক বিয়া পাতিব নোৱাৰে বোলে। গতিকে আপোনালোকে আমাক বেয়া নাপাব। আৰু সি এসপ্তাহ পাছতে আমেৰিকালৈ যাবগৈ তাৰ চাকৰিৰ কাৰণে। সি যোৱাৰ আগতে আমি খৰখেদাকৈ আৰু দুদিনৰ পিছতেই তাৰ বিয়াখন পাতি দিছোঁ। আৰু বিয়ালৈ আপোনালোককো নিমন্ত্ৰণ কৰিলোঁ। আপোনাৰ ছোৱালীজনীকো লৈ যাব। হ'ব দিয়ক, আৰু মইনো এতিয়া কি ক'ম? উপায়টো নাই আৰু। আমি ল'ৰা ছোৱালীৰ মতে কৰিবলৈ বাধ্য হ'ব লাগিব। হয় দিয়ক, আপুনি ঠিকেই কৈছে। মই এতিয়া গৈ থাকোঁ, মোৰো দেৰি হৈছে। ময়ো কাইলৈ ৰাতিপুৱা গাঁৱলৈকে যাওঁগৈ। মোৰ ছোৱালীজনীকো মই তাই ভবামতেই বিয়াখন দি দিওঁগৈ। তাই যদি তাতেই সুখ পায়, সেয়াই মোৰো সুখ বুলিয়েই মই ভাবি ল'ব লাগিব। কিমান বুজাম আৰু? তাইক বুজাই বুজাই মই হাৰি গৈছোঁ। সাবিত্ৰীকো ফোন এটা কৰি থ'ব লাগিব। তাইক লৈ মই কৌশিকৰ ঘৰলৈকে যামগৈ। তাতে সিহঁতৰ মাক দেউতাকৰ লগত কথা পাতি পাৰিলে বিয়াখন দি থৈ আহিম আৰু। প্ৰিয়া, মোৰ আৰু ছুটি বেছিদিন নায়েই, মাত্ৰ এসপ্তাহ আছে। এসপ্তাহৰ আগতেই কিবা এটা কৰি থৈ যাব পৰা হ'লে ভাল আছিল। তুমি বাৰু দেউতাৰ আগত কথাবোৰ কৈছানে? মই তোমাৰ ঘৰলৈ কেতিয়া যাব পাৰিম প্ৰিয়া? কৌশিক, মই সকলোবোৰ কথাই দেউতাৰ আগত কৈছোঁ। আৰু এটা কথা কি জানা? দেউতাই মোৰ কোনোবা চহৰৰ ধনী ঘৰৰ ল'ৰাৰ লগত বিয়া ঠিক কৰিছে। পেহীৰ আগত কথাবোৰ কৈছে, কিন্তু মই সেই ল'ৰাটোৰ লগত বিয়া নহওঁ বুলিয়ে কৈ দিছোঁ দেউতাৰ আগত।
এতিয়া পিছে কি হ'ব প্ৰিয়া? মই তোমাৰ ঘৰৰ পৰা এপাক আহোঁগৈ, নহ'লে তোমাৰ দেউতাক সকলোবোৰ কথাই ভালদৰে কৈ দিওঁ। নালাগে নালাগে কৌশিক, মোৰ দেউতাক লগ পালে তুমি দেউতাৰ প্ৰতি থকা তোমাৰ ধাৰণা সলনিহে হৈ যাব, কাৰণ দেউতাই তোমাক নক'বলগীয়া বহুত কথাই হয়তো কৈ দিব পাৰে। কিন্তু কিন্তু কিয় প্ৰিয়া? কিয় তুমি তেনেকৈ কৈছা? নহয় মানে কৌশিক, দেউতাই মোক তোমাৰ লগত বিয়া দিবলৈ মান্তি হৈছে, কিন্তু এটা চৰ্তত। তুমি যি ঠাইত চাকৰি কৰা তাতে ঘৰ দুৱাৰ বনাই তাত থাকিব লাগিব, তেতিয়াহে দেউতাই মোক তোমালৈ বিয়া দিব। তোমাৰ এই গাঁৱৰ ঘৰত থাকিবলৈ মোক দেউতাই তোমালৈ বিয়া নিদিয়ে বোলে, কিন্তু মই দেউতাৰ সেই কথা মানি ল'ব নোৱাৰোঁ। মই সদায় তোমাৰ এই গাঁৱৰ ঘৰখনতে থাকিব বিচাৰোঁ, তোমাৰ মা দেউতাৰ লগত এই গাঁওখনৰ হৈ মই কাম কৰিব বিচাৰোঁ কৌশিক। এতিয়া পিছে কি কৰিবা প্ৰিয়া? তাকেহে কি কৰিবা আৰু, মোৰ হাততো বেলেগ উপায়েই নাই। আৰু দেউতা ৰাতিপুৱাই আহিম বুলিয়ে কৈছে কালিলৈ, মোক লৈ যাবহি বোলে ইয়াৰ পৰা। তেওঁ মোৰ কোনো কথাই শুনিব নোখোজে, কিন্তু এতিয়া কি কৰিম বাৰু কোৱাচোন? প্ৰিয়া, তুমি যদি বেয়া নোপোৱা ব'লা আমি মন্দিৰতে বিয়া পাতি আহোঁগৈ। তোমাক মই হেৰুৱাব নোখোজোঁ প্ৰিয়া, তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। সঁচাকৈ কৌশিক, ময়ো তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। ব'লা নহ'লে আমি মন্দিৰতে বিয়া পাতি লওঁ। দেউতাইনো মোৰ পৰা কিমান দিন আঁতৰি থাকিব? দেউতাই মোক বহুত ভাল পায়, গতিকে বেছিদিন মোৰ পৰা আঁতৰি থাকিব নোৱাৰে। দেউতাৰ অহাৰ আগতেই আমি বিয়া পাতি লওঁ ব'লা। ব'লা ব'লা প্ৰিয়া, আমি দেৰি কৰি নাথাকোঁ আৰু। সাবিত্ৰী, এখেতক চিনি পোৱা নাই যে, এখেত কোন হয়? খুৰাদেউ, এয়া মোৰ দাদা হয় আকৌ, আৰু পিয়াৰ দেউতাকো। আপোনালোকৰ ওচৰলৈ আহিছে কিবা কথা পাতিবলৈ। অঁ, আপুনি পিয়াৰ দেউতাক? ইমান ডাঙৰ মানুহ আহিছে আমাৰ ঘৰলৈ, আমি বহুত দুখীয়া মানুহ জানেনে? একো নহয় দিয়ক, এতিয়া আৰু এইবোৰ ধনী দুখীয়া ভাবি থাকি কি লাভ আছে? ল'ৰা ছোৱালীয়েতো ধনী দুখীয়া ভাবি নাথাকিলে। আপুনি তাৰমানে কি ক'ব বিচাৰিছে, ভালদৰে কওকচোন। আপোনালোকেচোন সকলোবোৰ কথা জানেই, আকৌ মোক তেনেকৈ কৈছে যে মোৰ ছোৱালীজনীয়ে আপোনাৰ ল'ৰাটোৰ লগত বিয়া হোৱাৰ কথা মোক নিজেই কৈছে। আপোনালোকে বাৰু সেই কথা জানেনে? মোৰ ছোৱালীজনী মই কিমান মৰমত ৰাখিছোঁ, কিমান আলাসত ডাঙৰ কৰিছোঁ। সেই ছোৱালীজনীয়ে এনেকুৱা এখন গাঁৱৰ ঘৰত আহি কেনেকৈ কাম কৰি খাবহি বাৰু? সেইবোৰ কথা ভাবি চাইছেনে? আপুনি আমাক ভুল ভাবিছে, আমি এইবোৰ কথা একো নাজানো নহয়। আমাৰ কৌশিক চাকৰিৰ পৰা কেইদিনমানৰ আগত আহিছেহে ছুটীত ঘৰলৈ, সি যাবগৈ আৰু এইকেইদিন যলৈ তলৈ যায় আৰু আমি সিমান একো নাজানো যে। সঁচাকৈ আমাৰ ল'ৰাটোৱে আপোনাৰ ছোৱালীজনী ভাল পায় নেকি বাৰু? এতিয়া আৰু ভুল শুদ্ধ ভাবি থকা সময় নহয় আৰু। সিহঁতে যেতিয়া এতিয়া সিটোক ভাল পায়, বিয়াখনকে পাতি দিওঁ বুলি ভাবিছোঁ। আৰু এটা কথা, ছোৱালীজনী বেছিকৈ গাঁৱৰ ঘৰত নাৰাখিব, তাইক আপোনাৰ ল'ৰাটোৰ লগত চাকৰি ঠাইলৈ পঠাই দিব, কাৰণ তাই গাঁৱত থকাৰ অভ্যাস নাই নহয়। সেইবোৰ কথা আপুনি আমাক কৈ লাভ নাই নহয়, সেইবোৰ সিহঁতৰ কথাহে। সিহঁত ক'ত থাকে, ক'লৈ যায়। ল'ৰাটোৱে চাকৰি কৰে যেতিয়া সি যাবই লাগিব। আৰু তাই যদি আমাৰ সঁচাকৈয়ে বোৱাৰী হয়, তাই য'তেই থাকিব বিচাৰে ত'তেই থাকিব, আমাৰ কোনো আপত্তি নাই তাত। খুৰাদেউ, খুৰী, আপোনালোকৰ কথা বতৰা মিলিছে যেতিয়া এতিয়া বিয়াৰ যা যোগাৰ কৰাই ভাল হ'ব। পিছে কৌশিক ক'ত গ'ল, তাক মাতকচোন। সি ঘৰত নাই নহয় সাবিত্ৰী, ৰাতিপুৱাই ক'ত ওলাই গ'ল এতিয়ালৈকে অহাই নাই। আজি একো খোৱাও নাই, তই কিবা গম পাৱ নেকি? মই নাজানো খুৰী, পিছে আমাৰ ইহঁত দুজনীও নাই, ক'তবা গৈছে ঠিক নাই, ক'ৰবাত কিবা নকৰেগৈতো ইহঁতে। সাবিত্ৰী, তই ফোন এটাকে কৰচোন আমাৰ বিয়ালৈ। আজি মই তাইক ৰাতিপুৱাই নিবলৈ আহিম বুলি কৈছিলোঁ যে, সেইটো কথাৰ কাৰণে সিহঁতেতো কিবা নকৰিবলগীয়া কাম কৰেগৈ বা। মা, দেউতা, আজি তোমালোকক নুসুধাকৈ ডাঙৰ কাম এটা কৰিলোঁ, ভুল নুবুজিবা। তোমালোকে আমাক আশীৰ্বাদ কৰা, আমি যাতে সদায় সুখী হৈ থাকিব পাৰোঁ। এইবোৰ কি কৰিলা কৌশিক? আমাক এবাৰো নোকোৱাকৈ তোমালোকে এনেকৈ বিয়া পাতিলা কৈছে? মাজনী, তুমি এইবোৰ কি কাম কৰিলা? তুমিতো মোক এবাৰ ক'ব পাৰিলাহেঁতেন। মই তোমাক কালি কৈছিলোঁচোন আজি মই ৰাতিপুৱা আহিম বুলি। দেউতা, তুমি মোক ভুল নুবুজিবা। জীৱনত প্ৰথমবাৰৰ বাবে তোমাক নোকোৱাকৈ এটা কাম কৰিলোঁ। তুমি ভুল বুজি নাথাকিবা, আশীৰ্বাদ কৰা, মই যাতে মোৰ যুগ্ম জীৱনত সুখী হ'ব পাৰোঁ দেউতা। এতিয়ানো ভুল বুজি কি কৰিম আৰু? মাত্ৰ কৌশিকলৈ মোৰ এটাই অনুৰোধ, ছোৱালীজনীক যাতে গাঁৱত এনেকৈ এৰি থৈ নাযায় আৰু লগতে যাতে তাৰ চাকৰি ঠাইলৈ লৈ যায়, কাৰণ তাই গাঁৱত এনেকৈ থকাৰ অভ্যাস নাই। দেউতা, তুমি এনেকুৱা কথা আৰু দ্বিতীয়বাৰ নক'বা। মই এতিয়া কৌশিকৰ পত্নী, গতিকে মই তাৰ মাক দেউতাককো চাব লাগিব, আৰু মই সদায় এই গাঁওখনতে থাকিব বিচাৰোঁ দেউতা। এই গাঁৱৰ মানুহবোৰ সিমানো শিক্ষিত নহয়, গতিকে মই নিজৰ শিক্ষাৰে যিমানখিনি পাৰোঁ তেওঁলোকক শিক্ষিত কৰিব বিচাৰোঁ। সৰুকৈ স্কুল এখন খুলি ইয়াৰে ল'ৰা ছোৱালীবোৰক মই বিনামূলীয়াকৈ পঢ়ুৱাব বিচাৰোঁ দেউতা। এই গাঁওখনৰ হৈ মই কাম কৰিব বিচাৰোঁ, গতিকে তুমি মোক সহায় কৰিবা। এনেকুৱা কথা আৰু কেতিয়াও নক'বা। দেউতা, তাই যিটো কথা কৈছে বহুত ভাল কথাই কৈছে। আমাৰ ইয়াতে পঢ়া শুনাৰ সংখ্যা বহুত কম, গতিকে তাই যদি থাকে এই গাঁওখনৰ মানুহৰ বহুত উন্নতি হ'ব। আপুনি তাইক আৰু বেলেগ কথা নক'ব আৰু। তাই এই গাঁৱতেই মোৰ মা দেউতাৰ লগতে থাকিব, সকলোৱে তাইক মৰম কৰিব। চাবচোন তাই কিমান সুখী হ'ব এই গাঁওখনত, আৰু মইতো মাজে সময়ে আহিয়ে থাকিম। সঁচাকৈ প্ৰিয়া, আজিৰ দিনতো তোমাৰ দৰে বোৱাৰী এজনী পোৱাটো বহুত টানো।
আজিকালি সকলো ছোৱালীয়ে বিয়া হোৱাৰ পিছত টাউনত থাকিব বিচাৰে, নিজৰ মানুহজনৰ লগত থাকিব বিচাৰে, কিন্তু তেনেস্থলত তুমি সেইখিনি সুবিধা পোৱাৰ পিছতো যে গাঁৱত এনেকৈ থাকিব বিচাৰিছা। তোমাৰ দৰে বোৱাৰী এজনী পোৱাটো বহুত ভাগ্যৰ কথাও। তুমি আমাৰ গাঁৱৰ কাৰণে আদৰ্শ বোৱাৰী, লখিমী বোৱাৰী হ'বা। সকলোৱে তোমাক মৰম কৰিব প্ৰিয়া। প্ৰিয়া, তুমি আমাৰ গাঁৱতে আমাৰ ঘৰতে থাকিবা সদায়, কাৰণ আমি মাক দেউতাক আছোৱেই নহয়, তোমাক সিমানো কাম কৰিবলৈ নিদিওঁ। যিমানখিনি পাৰোঁ আমি নিজে কৰি যাম প্ৰিয়া, সদায় তোমাক সহায় কৰিম। আৰু তুমি এই গাঁওখনৰ হৈ যদি কাম কৰি যোৱা, আমাৰ কিমান যে গৌৰৱ হ'ব, সকলোৱে তোমাৰ প্ৰশংসা কৰিব প্ৰিয়া। দাদা, তই আৰু এতিয়া দুখ কৰি নাথাকিবি দে। প্ৰিয়াৰ পচন্দ ঠিকেই আছে। আজিৰ দিনত কৌশিকৰ দৰে ল'ৰা এটা পোৱাটো বহুত টান, আৰু তাতে তাৰ মাক দেউতাক বহুত ভালো। খুৰা খুৰীক মই আজি কিমান বছৰ হ'ল লগ পোৱা, বহুত ভাল মানুহ। সিহঁতে প্ৰিয়াক বহুত মৰম কৰিব, আৰু তাই এই গাঁওখনৰ হৈ কাম কৰি যাম বুলি কৈছে নহয়। গতিকে তই তাইক সদায় সাহস দিবি, সহায় কৰিবি। দাদা, তই আৰু দুখ কৰি নাথাকিবি, আৰু বেলেগ কথা নাভাবিবি। তই ঠিকেই কৈছ সাবিত্ৰী, মই আৰু এইবোৰ কথা ভাবি নাথাকোঁ। মই এতিয়াহে নিজৰ ভুল বুজি পাইছোঁ। আজিৰ দিনতো কৌশিকৰ দৰে ল'ৰা এটা পোৱাটো বহুত টান। গতিকে মোৰ ছোৱালীজনীয়ে যিবোৰ কথা ভাবিছে তাই সঁচাকৈ শুদ্ধ কথাই ভাবিছে। মোৰ ছোৱালী হৈ যে তাই ইমান ভাল কথা ভাবিব পাৰে, এনেকৈ ভাল কাম কৰি যোৱাৰ কথা ভাবিব পাৰে, মই সেইটো ভাবিবই পৰা নাছিলোঁ। প্ৰিয়া, তুমি সঁচাকৈ বহুত প্ৰশংসাৰ যোগ্য, আৰু তোমাৰ যে পচন্দ কিমান পাৰফেক্ট মই এতিয়াহে বুজি পাইছোঁ। তুমি সদায় এনেকৈ ভালদৰে কাম কৰি যোৱা। মই তোমাক সদায় আশীৰ্বাদ কৰি যাম, সহায় কৰি যাম যিমানখিনি পাৰোঁ প্ৰিয়া। হ'ব দেউতা, তোমাৰ সহায় আৰু আশীৰ্বাদ পালে মোক আৰু একোৱেই নালাগে। সদায় তোমালোক এনেদৰে সুখী হৈ থাকিবা, আৰু সদায় তুমি ভালৰ হৈ কাম কৰি যাবা। এই গাঁওখনৰ ভালটো চিন্তা কৰিবা, সকলোৰে বাবে ভাল কাম কৰি যোৱা, সেয়াই আমাৰ আশা। নিশ্চয় কৰিম দেউতা, মই সদায় ভাল কামেই কৰি যাম। মোৰ বেয়াটো তুমি কোনোদিনেই শুনিবলৈ নোপোৱা। হ'ব আৰু কথা পিছত পাতিবি। খুৰী, ইহঁতক ভিতৰলৈ নিয়াৰ ব্যৱস্থা কৰা আকৌ। নতুন দৰা কইনাহালক এনেকৈ বাহিৰতে ৰাখি থৈছা যে। নিউ মই পাহৰিয়ে গৈছিলোঁ কথা পাতি থাকোঁতে। বোৱাৰী, ব'লা আমি এতিয়া ভিতৰলৈ যাওঁ। গাঁৱৰ মানুহবোৰো ইটো সিটোকৈ আহিব নহয় তোমালোকক চাবলৈ। যোৱা যোৱা, ধুনীয়াকৈ সাজি কাচি থাকিবা দেই, সকলোৰে যাতে ভাল বুলি কয় আৰু তোমাক। বিয়নী, ময়ো কথা এটা কওঁ। সিহঁতে যেতিয়া আজি বিয়াখন পাতিয়ে পেলালে, কালিলৈ আমি ইয়াতে পাৰ্টি এটা দি দিওঁ। আপুনিও আজি গাঁৱৰ মানুহবোৰক মাতি থৈ আহিবগৈ, সিহঁতক ভালকৈ খানা এটা খুৱাব লাগিব নহয়। আপুনি ঠিকেই কৈছে। হেৰা, শুনিছেনে? আমি কালিলৈ কাৰণে যোগাৰো কৰোঁগৈ ব'লা, বহুত খৰখেদা হ'ব নহয়। কৰোঁগৈ, আপুনি মোক সেইবোৰ কথা নকলেও হ'ব। সাবিত্ৰী, তই আহচোন ভিতৰলৈ, কাম কাজবোৰ অলপ কৰোঁগৈ, আৰু জোনকো মাতি দিবি আজি। ঠিক আছে, ব'লক খুৰী। কালিলৈ এতিয়া বহুত ডাঙৰকৈ এটা পাৰ্টিয়ে দিব লাগিব আৰু ইহঁতৰ হৈ। আমি সকলোবোৰ কাম কাজ যোগাৰ কৰোঁগৈ, ব'লক।